খৰচ কমাব নালাগে, ইনকাম বঢ়াওক। EMIৰ পৰা বাচি থকাৰ উপায় আছেনে? ইজি EMI খুব চলিছে আজিকালি। আমাৰ পূৰ্বৰ ভিডিঅ'টোত বহুতেই কমেণ্ট কৰি সুধিছে EMIৰ পৰা বাচি থকাৰ উপায় আছে নেকি, ঋণ নোলোৱাকৈ কেনেকৈ চলিব পাৰি। আজিৰ কথাখিনি একেবাৰে চিধা আৰম্ভ কৰিছোঁ। EMIৰ পৰা বাচিবলৈ প্ৰথমেই বাজেট ঠিক কৰি ল'ব লাগিব। আমাৰ আয় কিমান, আয় অনুপাতে কিমান খৰচ কৰিব, সেই সম্পৰ্কীয় স্পষ্ট ধাৰণাৰ অভাৱ আমাৰ বেছিভাগ মানুহৰে। আপোনাক আঁঠুৱা চাই ঠেং মেলিবলৈ পৰামৰ্শ নিদিওঁ, কিন্তু উপাৰ্জন বঢ়াবলৈ বাৰম্বাৰ কম আপোনাক। কিছুমানে কয় খৰচ বাঢ়িছে, উপায় নাই, ধাৰ ঋণ নলৈ কেনেকৈ বস্তু কিনিম। গতিকে ভৰসা EMIত এতিয়া জোতাৰ পৰা বেগলৈ, মোবাইলৰ পৰা ঘড়ীলৈকে সকলো পায়, সকলো ইজি EMI। আচলতে বহুজাতিক প্ৰতিষ্ঠানবোৰৰ টাৰ্গেট এতিয়া সীমিত উপাৰ্জন কৰা আপোনাৰ মোৰ দৰে লোকসকল। কিয় জানে? সীমিত উপাৰ্জন কৰা লোক লেনদেনত ভাল, আৰু তেনে সীমিত উপাৰ্জনৰ লোকেই সপোন পূৰণ কৰিবলৈ যেনে তেনে ঋণৰ কিস্তি মাহেকীয়া কিস্তি বা EMI পৰিশোধ কৰিবই। সেইকাৰণেই সীমিত উপাৰ্জন কৰা লোকৰ বাবে EMIৰ এখন বৃহৎ জাল বা ঋণৰ এক বৃহৎ জাল বা ট্ৰেপ আছে। সঁচা কথাটো কি জানে? এই পৃথিৱীৰ 1% লোকৰ হাতত পৃথিৱীৰ সমস্ত সম্পদৰ 50% কিয় আছে জানে? কাৰণটো হ'ল 90% মধ্যবিত্ত মানুহেই ধাৰ ঋণ লৈ চলে। আপুনি মই গম নোপোৱাকৈয়ে পৃথিৱীৰ এই 1% মানুহক ধনী কৰিবলৈ কাম কৰি থাকোঁ। আমি কঠোৰ পৰিশ্ৰম কৰোঁ এই 1% মানুহৰ ইচ্ছাৰাত। তেওঁলোকে যেনেকৈ চলিবলৈ কয় আমি চলোঁ। আপুনি মই আজিৰ তাৰিখতো তেওঁলোকৰ ৰিমোট কণ্ট্ৰলত চলা একোটা পুতলা। এতিয়া সোধক আপুনি কেনেকৈ? আজি যদি সময় আছে কথাখিনি শুনক। আপুনি মই গম নোপোৱাকৈয়ে পুঁজিপতি বণিক গোষ্ঠীৰ ইচ্ছামতে চলোঁ। আপুনি নিজৰ ইচ্ছামতে এটা মোবাইল ফোন কিনা বুলি ভাবে। আপোনাৰ ভাল এটা দামী মোবাইল চলাবলৈ মন যায়, সেইটো আপোনাৰ ইচ্ছা বুলি ভাবে। আচলতে এই ইচ্ছাটো আপোনাৰ মূৰত সুমুৱাই দিয়া হৈছে। কোনে সুমুৱাই দিছে? এটা উদাহৰণ দিছোঁ। 10-12 হাজাৰ টকীয়া এটা এণ্ড্ৰইড মোবাইল ফোন লৈ আপুনি চলি আছিল। সকলো হৈ যায় ফোনটোত, ফেচবুক, হোৱাটছএপ, ইনষ্টা, বেংকৰ লেনদেন সকলো হৈ যায়। কিন্তু হঠাৎ কি হ'ল জানো? টিভিয়ে, পেপাৰে, ছ'চিয়েল মিডিয়াত ঘনাই দেখিবলৈ পালে যে 70-80 হাজাৰ টকীয়া মোবাইলৰ ফোন আহিছে বজাৰত। নিউ ভাৰ্চন, লেটেষ্ট ফিচাৰ, 4K কোৱালিটি ভিডিঅ', কেমেৰাই 4-5টা, 20 মিনিটত বেটাৰী ফুল চাৰ্জ। এতিয়া 70-80 হাজাৰ টকাৰ মোবাইল কিনাৰ ইচ্ছাটো সুতীব্ৰ কৰি তুলিলে কোম্পানীয়ে বিজ্ঞাপন দেখুৱাই বাৰম্বাৰ দেখুৱায়। আৰু লগৰ যদি কোনোবা এজনে কিনিলে ষ্টেটাছ চিম্বল বুলি, আপোনাৰতো একেবাৰে হৈয়ে গ'ল। বাধ্য হৈ আপুনি মোবাইলটো 8-10 মাহমানৰ ইজি EMI দি কিনি দিলে। এতিয়া EMI পৰিশোধ কৰিবলৈ আপুনি 8-10 মাহ মোবাইল ফোনটোৰ কোম্পানীটোৰ হৈ কাম কৰিব লাগিব। কাৰণ EMI আপুনি পৰিশোধ কৰিবই লাগিব। গতিকে EMI পৰিশোধ কৰিবলৈকে আপুনি যিটো কোম্পানীয়ে মোবাইল ফোন বনাইছে তেওঁলোকৰ হৈ 8-9 মাহ কাম কৰিব লাগিব। অথচ আপোনাৰ 8-10 হাজাৰ টকীয়া মোবাইল ফোনটোৰেই সকলোবোৰ কাম চলি আছিল। আপুনি মই এনেকৈয়ে সেই কোম্পানীবোৰৰ বাবে, সেই 1% ধনী মানুহৰ কোম্পানীৰ বাবে কাম কৰোঁ। এটা 70-80 হাজাৰ টকীয়া মোবাইল ফোন নহ'লেও আপোনাৰ য'ত অসুবিধা নাই, তাতেই আমি মোহাচন্ন হৈ যাওঁ, আসক্ত হৈ যাওঁ। এইটোৱেই ভগৱান শ্ৰীকৃষ্ণই কোৱা মোহ বা আসক্তি। আকৌ মূল কথালৈ ঘূৰি আহিছোঁ। আপুনি EMIৰ এই ট্ৰেপৰ পৰা বাচিবলৈ বাজেট প্লেনিং কৰিব লাগিব। আপুনি যদি EMI ট্ৰেপত পৰিব খোজা নাই, EMI দিয়া বুলি ধৰি লৈ প্ৰতি মাহত এটা ৰেকাৰিং ডেপজিট একাউণ্ট খোলক, থৈ যাওক মাহিলী কিস্তিৰ ধন। আৰু চলিবলৈ আপোনাৰ হাতত থকা সৰু মোবাইলটো আছেই। এনেকৈ এবছৰৰ পিছত যদি 70 হাজাৰ মান টকা জমা কৰিছে, এনে এখন ক্ষেত্ৰত এই ধন বিনিয়োগ বা ইনভেষ্ট কৰক, য'ত আপোনাৰ কম পৰিমাণে হ'লেও ধন অহাৰ সুযোগ আছে। মনত ৰাখিব, অতি কম সময়ত ধনী হোৱা কোনো স্কিম নাই এই পৃথিৱীত। কম সময়ত ডাবল বেনিফিট দিয়া কোম্পানীক বা কোম্পানীৰ স্কিমক সন্দেহ কৰিব। এই পৃথিৱীত ধনী হোৱাৰো কোনো শ্বৰ্টকাট নাই। ধনী হ'বলৈ আপুনি পাপৰ বেলিবই লাগিব। আৰু এটা সঁচা কথা কি জানে? এই পৃথিৱীত 90% লোকক যিমান পাৰে বেছিকৈ ধাৰ ঋণ ল'বলৈ প্ৰলোভন দিয়া হয়। কম ইণ্টাৰেষ্ট, কম সময়ত পাব, পেপাৰলেছ এপ্ৰুভেল, এইবোৰ চব মিছা। এনেকৈ ঋণ লৈ আপুনি এটা গণ্ডিত থাকিব, কাম কৰা আৰু প্ৰতি মাহৰ EMI পৰিশোধ কৰা। এনে এটা জীৱনেই খুব ভাল জীৱন, উপভোগ্য জীৱন বুলি আপোনাক মোক বিভিন্ন মাধ্যমত বিভিন্ন ধৰণে বুজাই দিয়া হৈছে, আৰু সেইমতেই আমি চলি আছোঁ। শুনক, এই ভুল ধাৰণাটো এইখিনি কথা শুনাৰ পিছত নল'ব যে আপোনাক কোনো ঋণ ল'ব নালাগে বুলি কোৱা নাই।
আমি আপোনাক কৈছোঁ এটা ঋণৰ বিনিময়ত গোটেই জীৱন আপুনি বন্ধকত দিব নোৱাৰে। গোটেই জীৱনৰ পৰিশ্ৰম, গোটেই জীৱনৰ কৰ্ম এটা ঘৰৰ বাবে, এটা ঋণৰ বাবে আপুনি সমৰ্পণ কৰিব নোৱাৰে। কোনো আনপ্ৰডাক্টিভ কামত ঋণ লোৱা আপুনি উচিত নহয়। চৰকাৰে ধাৰ ঋণ লৈ যদি দলং ৰাস্তা বনাইছে, সেইটো ঋণ প্ৰডাক্টিভ ঋণ, কাৰণ তাত নিয়োগ ওলাব, অৰ্থনীতি সুদৃঢ় হ'ব। কিন্তু হাতত চলিব পৰা 10,000 টকীয়া ফোন এটা থাকোঁতেই EMI দি 70,000 টকীয়া লেটেষ্ট মোবাইল ফোন লোৱাটো কেতিয়াও প্ৰডাক্টিভ নহয়। ৰ'ব, বিশ্লেষণ বেছি হৈছে বুলি ভাবিছে যদি মূল কথাখিনি আকৌ কওঁ। কেনেকৈ EMI ট্ৰেপৰ পৰা আপুনি বাচিব? নম্বৰ 2, থাম্বনেইলত যে দেখিছে খৰচ কমাব নালাগে, উপাৰ্জন বঢ়াওক। তেনেকৈ যদি ভাবে ধনী হ'ব পাৰিব, কিন্তু সঞ্চয়ৰ অভ্যাসো নিতান্তই লাগিব। উপাৰ্জন যিমানেই বেছি নহওক, অপ্ৰয়োজনীয় খৰচ আপুনি কমাব লাগিব। যেনে ধৰক যিবোৰ বস্তু অদৰকাৰী বুলি আপুনি কিনে, মানে অদৰকাৰীকৈ বাহিৰত খাই, অদৰকাৰীকৈ ডিপাৰ্টমেণ্টেল ষ্ট'ৰত বস্তুবোৰ কিনে, অলপ সাৱধান হ'ব লাগিব। বাহিৰত ৰেষ্টুৰেণ্টত এদিন খোৱাটো ঠিকেই আছে, কিন্তু অতি খৰচী হৈ বাহিৰতে খাই থাকিলে সঞ্চয়ৰ পৰিমাণ কমিব। আজিকালি ডিপাৰ্টমেণ্টেল ষ্ট'ৰত বজাৰ কৰাৰ অভ্যাসেও মধ্যবিত্তক অধিক খৰচী কৰি তুলিছে। সৰু গেলামালৰ দোকানত বজাৰ কৰিলে যদি আপোনাৰ 2,000 টকাত সপ্তাহৰ বজাৰ হৈ যায়, ডিপাৰ্টমেণ্টেল ষ্ট'ৰত বজাৰ কৰি চাব, কিনো নিকিনিকৈ বাস্কেটত আপোনাৰ 3-4 টকাৰ বস্তু সোমাই আহিব। অট'মেটিক হাতখন আপোনাৰ তেনে কিছুমান বস্তুৰ প্ৰতি যাব, যিবোৰ বস্তু নহ'লেও মাহটোত আপোনাৰ কোনো কথা নাছিল। কিন্তু ঘৰৰ ওচৰৰ সৰু দোকানখনত আপুনি হিচাপ নিকাচ কৰি প্ৰয়োজনীয় বস্তু কেইপদহে কিনিব। এইটোৱে হৈছে আমাৰ মনটোক বহুজাতিক প্ৰতিষ্ঠানে নিয়ন্ত্ৰণ কৰাৰ উত্তম উদাহৰণ। গতিকে অনাৱশ্যকীয় খৰচ কেনেকৈ কমাব, এখন তালিকা প্ৰস্তুত কৰক। অনাৱশ্যকীয় খৰচ কমালে আপুনি ধনী নহয়, কিন্তু যিখিনি ধন বাচি যাব তাক আপুনি বেলেগে ইনভেষ্টমেণ্ট কৰাৰ কথা চিন্তা কৰিব পাৰিব। আপুনি ক'ব, এনেকৈ কথা ক'বলৈ সহজ, কৰিবলৈ টান। এই পৃথিৱীত আটাইতকৈ টান বা কঠিন কাম হৈছে সঞ্চয় কৰা, কাৰণ হাতত কেইটামান আচুতীয়া টকা আহিলেই খৰচ হ'বলৈ আপুনি ৰাস্তা এটা সাজু হৈ থাকে। আপোনাৰ হয়নে নহয়? এইটো সকলোৰে হয়। সেইকাৰণেই প্ৰত্যেক মানুহৰে এটা ইমাৰ্জেঞ্চি ফাণ্ড লাগে। এই ধৰক বেমাৰ আজাৰ আদিত চলিব পৰাকৈ, হঠাতে অহা দুৰ্যোগ বা চেলিব্ৰেশ্যনৰ বাবেও কিছু আচুতীয়া ইমাৰ্জেঞ্চি ফাণ্ডৰ দৰকাৰ। গতিকে মাহিলী আয়ৰ পৰা এটা ইমাৰ্জেঞ্চি ফাণ্ডৰ বাবে অলপ ধন জমা কৰিব লাগিব। আটাইতকৈ সুবিধাজনক কথাটো হ'ল মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে হেল্থ পলিচি থকাটো ভাল, যাতে পৰিয়ালৰ যিকোনো এজন সদস্যৰ গুৰুতৰ কিবা এটা হ'লেই গোটেই পৰিয়ালটোৱে আৰ্থিকভাৱে ভাঙি নপৰে। এই বিষয়ে পিছলৈ বহলাই ক'ম। আজিৰ কথাটোলৈ ঘূৰি আহিছোঁ। ইমানখিনিলৈকে যে আপোনাক ক'লোঁ, তাৰ পৰা আপুনি নিশ্চয় বুজি পাইছে যে অপ্ৰয়োজনীয় বা কম প্ৰয়োজনীয় বস্তু আপুনি EMIত কিনা উচিত নহয়। বহুতেই আমাক কৈছে, নিজাকৈ ঘৰ এটা বা ফ্লেট এটাটো লাগিবই, এইটোনো EMI দি কিনাত আপত্তি কিয়? আপোনাক যে নিজৰ বাবে ঘৰ এটা, ফ্লেট এটা লাগে, আমি অস্বীকাৰ নকৰোঁ, কিন্তু গোটেই জীৱন বন্ধকত নিদিবলৈ কৈছোঁ। বুজি পাইছে? জীৱনৰ সমস্ত উপাৰ্জন ঘৰ বা ফ্লেটটোৰ নামত EMI দি জীৱন কটোৱা কথাটোহে আমাৰ সঠিক নালাগে বুলি কৈছোঁ। যদি ফ্লেট এটা বা ঘৰ এটা ঋণ লৈ কৰিবলৈ খুবেই মন, প্ৰথমে আপুনি পৰিকল্পনা কৰক। ডাউন পে'মেণ্ট গোটাবলৈ এটা প্লেনিং কৰক, মানে ডাউন পে'মেণ্টৰ বাবে ধন সঞ্চয় কৰাৰ অভ্যাস এটা কৰক। ধন উপাৰ্জন কৰাৰ পৰাই উপাৰ্জনৰ এটা অংশ এনেকৈ জমা কৰক যাতে আপুনি ডাউন পে'মেণ্ট বেছিকৈ দি খুব সোনকালেই EMI ট্ৰেপৰ পৰা মুক্ত হ'ব পাৰে। এটা কথা মনত ৰাখিব, কেতিয়াও যাতে আপোনাৰ মুঠ উপাৰ্জনতকৈ ঋণৰ EMIৰ পৰিমাণ আপোনাৰ মাহিলী উপাৰ্জনৰ 40%তকৈ বেছি নহয়। গৃহ ঋণৰ ক্ষেত্ৰতো এক সুপৰিকল্পিত প্লেনিং লাগিব। আপোনাক আকৌ কৈছোঁ, ঋণ 2 প্ৰকাৰৰ। ঋণ যদি প্ৰডাক্টিভ কামত লৈছে, মানে যি ঋণে আপোনাৰ উপাৰ্জনৰ পথ সৃষ্টি কৰিব আৰু সেই ঋণ পৰ্যায়ক্ৰমে পৰিশোধ কৰাৰ সুযোগ থাকিব, তেতিয়া সেই ঋণ ভাল ঋণ, সেই ঋণ ল'ব পাৰে। আৰু বেয়া ঋণ সেইটোৱে যিটোৱে কোনো ধৰণৰ উপাৰ্জন আনিব নোৱাৰে। ঘৰটো বা ফ্লেটটো আপোনাৰ সম্পদ, তাক আপুনি লওক, কিন্তু EMIৰ দীঘলীয়া ট্ৰেপত বন্দী নহ'বলৈ আপুনি গৃহ ঋণৰ বাবে আগতীয়াকৈ ডাউন পে'মেণ্ট বেছিকৈ দিব পৰা আৰ্থিক পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব। এতিয়া আপুনি ক'ব, এইখিনি কথাটো আমি জানোৱেই, ডাউন পে'মেণ্ট যদি বেছিকৈ দিওঁ ঋণৰ পৰিমাণ কমি যাব। তেনেহ'লে আচল কথাটো আপুনি এতিয়ালৈকে বুজাই নাই। আপুনি যেতিয়া বা মই যেতিয়া এটা গৃহ ঋণৰ কথা চিন্তা কৰিম, তেতিয়া 20 বা 25 বছৰৰ বাবে অতি কমেও ঋণ লওঁ আৰু EMI থাকে প্ৰতি মাহত ধৰি লওক 15-20 হাজাৰ টকা। ধৰি লওক আপুনি 25 বা 20 লাখ টকাৰ ঋণ এটা লৈছে। মাহিলী 15,000 টকাৰ EMI দিলে ঋণৰ পৰিমাণ কমি নাযায়। মানে আপুনি EMI দিবলৈ আৰম্ভ কৰাৰ সময়তে বেংকে EMIৰ বেছি অংশ সুদ হিচাপেহে লয়। গতিকে আপোনাৰ দেওনা কমি নাযায়। এইটোৱেই বেংকৰ প্ৰচলিত নিয়ম যিকোনো ঋণৰ ক্ষেত্ৰত।
সেইকাৰণেই আমি বেংকৰ এই ঋণৰ EMI ট্ৰেপ বুলি আপোনাক কৈছোঁ। এতিয়া ভালকৈ আপোনাক উদাহৰণ সহিতে বুজাই কৈছোঁ। আপুনি 20 লাখ টকাৰ ঋণ এটা লৈছে, মনত ৰাখিব 20 লাখ, আৰু 20 লাখ টকাটো আপুনি বেংকক পৰিশোধ কৰিব 20 বছৰত, আৰু ধৰি লওক বছৰি আপোনাৰ সুদৰ হাৰ 9%। EMIৰ পৰিমাণ কিমান হ'ব জানে? 17,995 টকা। আজিকালি EMI কেলকুলেটৰ আছে, আপুনিও চাব পাৰে। কিমান ল'লে আপুনি? 20 বছৰ 20 লাখ টকা 9% সুদ। এতিয়া এই 20 বছৰত কিমান ইণ্টাৰেষ্ট দিব লাগিব জানে? 23,18,685 টকা। আৰু প্ৰিন্সিপাল এমান মানে এই যে 20 লাখ ঋণ ল'লে দুয়োটা মিলাই 43,18,685 টকা আপুনি বেংকক পৰিশোধ কৰিব লাগিব। অৰ্থাৎ 20 লাখ টকাৰ গৃহ ঋণত 23 লাখ টকাৰ সুদেই দিব লাগিব আপুনি। এতিয়া পিছৰ অংকটো কৰক। এতিয়া 10 বছৰত যদি এই ঋণ পৰিশোধ কৰে EMI হ'ব 25,335 টকা। আপোনাৰ EMI প্ৰায় 8,000 টকা বাঢ়ি গ'ল, আৰু মুঠ সুদ হ'ব আপোনাৰ 10,40,219 টকা। অৰ্থাৎ আপুনি 10 বছৰত 20 লাখৰ ঋণ লৈ পৰিশোধ কৰিব কিমান? 30,40,219 টকা। দেখা দেখি 20 বছৰৰ পৰা যেতিয়া 10 বছৰলৈ কমাই আনিলোঁ, আপোনাৰ 13 লাখ টকাৰ সুদ কমি গ'ল। সেইকাৰণেই কৈছোঁ এই EMI যিমান বেছি বছৰলৈ ল'ব, বুঢ়া হোৱালৈ যদি লয়, তেতিয়াহ'লে আপোনাক সিমানেই বেছি বেংকে লুটিব সুদ হিচাপে। গতিকে এটা ঋণ লওঁতে পৰিকল্পনা লাগে। আপোনাৰ সামৰ্থ্যৰ ভিতৰত পৰিবনে নাই, আপুনি কিমান কম সময়ৰ ভিতৰত সেই EMI পৰিশোধ কৰাৰ বাবে নিজকে সাজু কৰি তুলিব, সেইটোৱেই আপোনাৰ বুদ্ধিমত্তা বা ফিনেন্সিয়েল ইণ্টেলিজেন্স। গতিকে সিদ্ধান্ত আপোনাৰ। কিছুমান কথা আপোনাক কেৱল আমি ক'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ জীৱন, আপোনাৰ ফিনান্স, আপোনাৰ ৱেল্থ, আপোনাৰ উপাৰ্জন, আপোনাৰ আয়, আপোনাৰ ব্যয় সিদ্ধান্ত আপুনিয়ে ল'ব। কিন্তু আমি কেৱল কথাখিনি আপোনাৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ। আৰু যদি ভাবিছে আমি কোৱাৰ প্ৰয়োজন আছে আৰু কৈ যাম, কমেণ্ট কৰি জনাব। এই বিষয়ত পৰৱৰ্তী ভিডিঅ'টো আপুনি চাব খোজে নেকি? ভালে থাকিব, ঋণগ্ৰস্ত হৈ বেছি চিন্তা কৰি নাথাকিব। চিন্তামুক্ত হৈয়ে আপুনি জীৱনটোত হাঁহিব লাগিব।